যুঁজ এখন নহয়, এখন ভয়ঙ্কর যুঁজ হব। বাংলাদেশের বিরুদ্ধে হব ভয়ঙ্কর যুঁজ। কংগ্রেসক প্রত্যাহ্বান জানাই প্রচার সভাত আগ্রাসী মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। উত্তৰ অসমৰ 5টা সমষ্টি সামৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজয় সংকল্প সভা। শুকুৰবাৰে প্ৰথমখন জনসভা সম্বোধন কৰে বিহপুৰীয়া। ভূপেন বৰাৰ হৈ বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছে কৈ থকা যুঁজ এখন হবৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। বাংলাদেশৰ বিৰুদ্ধে স্থিতি অধিক কঠোৰ হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশী সকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো এই বাংলাদেশী বিলাকৰ কামি হাড়ডালো ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। বিজেপি প্ৰাৰ্থী ভূপেন বৰাক জয়ী কৰোৱাৰ দায়িত্ব ৰাইজক গতালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহপুৰীয়া এটা মাত্ৰ সমষ্টি নহয়, বিহপুৰীয়া অসমীয়া জাতিৰ স্বাভিমান। এই মন্তব্য কৰি ভূপেন বৰাক কাষত লৈ ভোট খুজিলে হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাক মই বিজেপিলৈ মাতি আনিছিলো আৰু আপোনালোকৰ সাহসত ভূপেন বৰাক মই ইলেকশ্যনত উঠিবৰ বাবে প্ৰেৰণা যোগাইছিলো। ভূপেনৰ জিকা নিজিকাৰ লগত মোৰ আপোনালোকৰ মৰমৰ সম্বন্ধ আছে। আপোনালোকে ভূপেন বৰাক জিকাই অলপ হ'লেও আপোনালোকে মোক বেছিকৈ মৰম কৰিব লাগিব। জিকাবনে নিজিকাব ভূপেন বৰাক? জিকাবনে নিজিকাব আপোনালোকে? মই ভূপেন বৰাক জিকোৱাৰ দায়িত্ব আপোনালোকৰ ওপৰত দি থৈ গলো। বিহপুৰীয়াৰ পিছত ৰঙানদীত বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ হৈ প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰীৰ। নৱগঠিত ৰঙানদী সমষ্টিৰ উন্নয়নৰ দায়িত্ব নিজেই মূৰ পাতি ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰঙানদীৰ প্ৰত্যেকটো ৰাস্তা পকী হ'ব লাগিব, প্ৰত্যেকটো নদীৰ ওপৰত দলং হ'ব লাগিব আৰু ৰঙানদীক বানপানীৰ পৰা মুক্ত কৰিবলৈ পুৰা মথাউৰি আমাক বনাই দিব লাগিব। হয়নে নহয়? সিটো মোৰ ভাই হয়, খুজিব অলপ বেয়াও পাই আছে, কিন্তু ভায়েকক বেছিকৈ দিয়াটো দাদায়েকৰ কাম হয় নে নহয়? সেইকাৰণে ৰঙানদীৰ ৰাইজে একো খুজিব নালাগে, আপোনালোকক দিয়াৰ দায়িত্ব মোৰ। আপোনালোকৰ সমষ্টি, আমাৰ সমষ্টিটোক আমি অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰিম। 2021ত নাওবৈচাত কংগ্ৰেছ জয়ী হোৱাৰ বাবেই উন্নয়নত পিছ পৰি ৰ'ল। পুনৰ ৰঙানদী দখলৰ বাবে ৰাহুল গান্ধীৰ জনসভা আয়োজন কৰিছে কংগ্ৰেছে। এইবাৰ কংগ্ৰেছক সহায় নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীক লখিমপুৰত কিয় নামাতে? ৰাহুল গান্ধীক জালুকবাৰীত কিয় নামাতে? ৰাহুল গান্ধীক ডিব্ৰুগড়ত কিয় নামাতে? খালি ৰঙানদী আৰু নাওবৈচা, যাতে আমাৰ সমষ্টি দুটা পিছুৱাই গৈ থাকে। টেঙাম এবাৰ বিকিব পাৰি, ৰঙানদী নাওবৈচাত 2বাৰ বিকিলে আৰু 3বাৰ বিক্ৰী কৰিব দিম নেকি টেঙাম? গতিকে মিঠা আম বিক্ৰী কৰা মানুহক ভোট দিম নে টেঙা আম বিক্ৰী কৰা মানুহক ভোট দিম? কাক ভোট দিম আমি? আৰু ঋষিৰাজ হাজৰিকাইতো মিঠা আম বিক্ৰী নকৰে, ফ্ৰীত দি দিয়ে। এইবাৰ মাত্ৰ ৰঙানদীৰ ৰাইজে মিঠা আম খাবৰ কাৰণে ভোট দিব লাগিব। বিহপুৰীয়াৰ ৰঙানদীৰ পিছত ঢকুৱাখানা, নাওবৈচাত জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ। প্ৰতিখন জনসভাতে প্ৰতিশ্ৰুতিৰ বৰষুণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয়, মহিলা উদ্যমিতা, স্বচ্ছ নিযুক্তি, বেদখলকাৰীক উচ্ছেদৰ প্ৰসংগৰে জনতাক আকৃষ্ট কৰি দিছপুৰৰ মসনদ দখলৰ বিজয় সংকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া আমি ঢকুৱাখানাক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।